সামান্য আদালতে কিন্তু সকলোখিনি দোষীকে একে পৰ্যায়ত ৰাখিলে আমাৰ সেইটোৱে অলপ আক্ষেপ থাকিছে। এনেকুৱা ধৰণৰ ঘটনা যদি ঘটে সেই ক্ষেত্ৰত দৃষ্টান্তমূলক শাস্তি হ'বই লাগে, কিন্তু সেই বস্তুটো হোৱা নাই। সেই বস্তুটো লাইফ ইমপ্ৰিজনমেণ্টটো কি? লাইফ ইমপ্ৰিজনমেণ্টটো আজিকালি ভাত খাওঁতে পানী খোৱা কথাৰ নিচিনা হৈছে। গতিকে এইটো বস্তুত আমি সন্তুষ্ট তেনেকৈ নাই। আমিতো আমাৰ এটা অধিকাৰ আছে, আমি এপিল কৰিব পাৰোঁ। সেই আমি এপিল কৰিম। কি ধৰণে কৰিম অলপ আলোচনা বিলোচনা কৰি পেলাই আমাৰ এডভকেটসকলৰ লগতো আলোচনা কৰিম, কৰি পেলাইহে আমি আগবাঢ়িম। চাৰ্জশ্বিটত হৈছে চাৰ্জশ্বিটটো গোটেইবিলাকৰ এগেইনষ্টে কৰিছিলে, কিন্তু এতিয়া চাৰ্জশ্বিটৰ পৰা 25 জনকতো ৰেহাই দিলে। তো 25 জনক ৰেহাই দিবলৈ 20 জন থাকিলে আৰু বাকী 3 জনটো জুবেনাইলত গৈছে। তো গতিকে এতিয়া আমি ইয়াৰ ভিতৰত এটাই বস্তু দেখা পাইছোঁ যে মহামান্য আদালতে কিন্তু সকলোখিনি দোষীকে একে পৰ্যায়ত ৰাখিলে আমাৰ সেইটোৱে অলপ আক্ষেপ থাকিছে। আমি সেইটো ভাবিছোঁ, আমি আলোচনা কৰি চাওঁ, কৰি পেলাই আমি পৰৱৰ্তী কাৰ্যসূচী। মৃত্যু বুলি কথা নহয়, এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগিছিল। এই দৃষ্টান্তমূলক শাস্তিটো সকলোৱে আশা কৰিছিলে, এইটো এটা দৰকাৰী কথা। এনেকুৱা ধৰণৰ ঘটনা যদি ঘটে সেই ক্ষেত্ৰত দৃষ্টান্তমূলক শাস্তি হ'বই লাগে, কিন্তু সেই বস্তুটো হোৱা নাই। সেই বস্তুটো লাইফ ইমপ্ৰিজনমেণ্টটো কি? লাইফ ইমপ্ৰিজনমেণ্টটো আজিকালি ভাত খাওঁতে পানী খোৱা কথাৰ নিচিনা হৈছে। গতিকে এইটো বস্তুত আমি সন্তুষ্ট তেনেকৈ নাই। অন্ততঃ এটা উদাহৰণ হ'ব লাগিছিলে, এই উদাহৰণটো নহ'ল।